ভাৰতীয় সংস্কৃতি উৎসৱ হাতৰ ভাৰত বিকাশ সংগম বিকাশ একাডেমী কালাবুৰাগীয়ে যোৱা এৱাৰ্ডৰ বাবে বাছনি কৰিছে বোকাখাতৰ যুৱ কৃষক ৰাজীৱ চেত্ৰীক। অহা 31 জানুৱাৰীত কৰ্ণাটকত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰিব ৰাজীৱ চেত্ৰীয়ে। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। মই এনে প্ৰথমতে বাহিৰতে কাম কৰি আছিলোঁ, বেংগলোৰ কৰ্ণাটকত, তাতে চিকিউৰিটি গাৰ্ড কৰি আছিলোঁ। মানে মোৰ ডকুমেণ্টখন বিচাৰিছিলে আমাৰ বোকাখাত সমষ্টিৰ কৃষি বিভাগ আৰু আমাৰ কিছুমান কৃষিজীৱী আৰু বুদ্ধিজীৱীয়ে মোৰ ডকুমেণ্টখন বিচাৰিছিলে। এই ডকুমেণ্টখন কৰ্ণাটকত পঠিয়াইছিলে। সেই জেগাতে মই কাম কৰিছিলোঁ আৰু ইয়াত আহি কৃষি কৰ্মৰ লগত যথেষ্ট মনোনিৱেশ কৰি আছোঁ আৰু কাম কৰি গৈ আছোঁ। তাৰ অন্তৰালত আমাৰ বোকাখাত সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত অতুল বৰাদেৱ ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। সেই গতিকে মোক এইবাৰ 2025 চনৰ 31 জানুৱাৰী তাৰিখে বাংগালোৰত অনুষ্ঠিত এখন ভাৰত বিকাশ সংগম অনুষ্ঠানত মোক নিমন্ত্ৰণ জনাইছে। তোমাক কিয় জনাব? এইটো কৃষক বুলি জনাব নে কি? এইটো নৱ প্ৰজন্মৰ এটা আদৰ্শ বা কিবা এটা কাম কৰি আছে, কাম দেখুৱাই থৈ গৈছে বুলি মোক সন্মান জনাব বুলি মোক ইতিমধ্যে আমাৰ পদ্ম বাহাদুৰ চেত্ৰীদেৱে মোক কৈছে। পদ্ম বাহাদুৰ চেত্ৰী কোন? আমাৰ বোকাখাত সমষ্টিৰে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ লোক হয়। ঠিক আছে।